হেল্ল' বন্ধুসকল, সকলো কেনে আছে? আশা কৰোঁ ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই জনাম যে আমি কেতিয়াবা আমাৰ ফেচবুক পাছৱৰ্ডটো পাহৰি যাওঁ, তো সেই পাছৱৰ্ডটো আমি কেনেকৈ ঘূৰাই পাব পাৰোঁ এইটো ভিডিঅ'ৰ মাজেৰে আপোনালোকক জনাম। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব। আজিকালি আপোনালোকে জানে ফেচবুক মানে একাউণ্টটো অ'পেন কৰিবৰ কাৰণে পাছৱৰ্ড টাইপ কৰিব নালাগে। যেনেকৈ মই দেখাই আছোঁ, মই ফেচবুক এপটোত ক্লিক কৰিলোঁ, কৰাৰ পিছত নিজৰ একাউণ্টটো ক্লিক কৰিলোঁ। এনেকৈ আমাৰ একাউণ্ট খোল খাই যায়, পাছৱৰ্ড টাইপ কৰিব নালাগে। সেইকাৰণে বহুতে নিজৰ পাছৱৰ্ডটো পাহৰি যায়। তো সেই পাছৱৰ্ডটো আমি কেনেকৈ ঘূৰাই পাম চাওঁ ব'লা। তো আমাৰ মোবাইলত এটা এপ থাকিব, জিমেইল এপ। তাত প্ৰথমে ক্লিক কৰিব লাগিব। তাৰপিছত ওপৰ ফালে একেবাৰে এল লিখা আছে চোৱা। তো যাৰ জিমেইল আইডিত নাম আছে সেই নামৰ প্ৰথম ৱৰ্ডটো লিখা থাকে। মোৰ এল আছে, তো এলটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত গুগল একাউণ্ট লিখা আছে, তাত ক্লিক কৰিব লাগিব। কৰাৰ পিছত এইফালে লাহেকৈ চুৱাইপ কৰিলে ছিকিউৰিটি লিখা পাব, তাত ক্লিক কৰিব লাগিব। কৰাৰ পিছত একেবাৰে তললৈ যাব লাগিব। তললৈ যোৱাৰ পিছত মেনেজ পাছৱৰ্ডছ লিখা আছে য'ত, তাত ক্লিক কৰিব লাগিব। কৰাৰ পিছত ইয়াত যিমানবোৰ একাউণ্ট আছে তাৰ সকলোৰে পাছৱৰ্ড ইয়াত আপোনালোকে পাই যাব। তো ফেচবুক একাউণ্টৰ পাছৱৰ্ড ইয়াতেই পাই যাব। চোৱা, মোৰ ফেচবুক একাউণ্ট, ইনষ্টাগ্ৰাম একাউণ্ট সকলোৰে পাছৱৰ্ড ইয়াত আছে। তো আপোনালোকে সকলোৰে পাছৱৰ্ড ইয়াত পাই যাব। তো এনেকৈ আমি আমাৰ পাছৱৰ্ডটো পাব পাৰোঁ। বেলেগ এটা প্ৰকাৰেৰেও পাব পাৰোঁ। সেইটো হৈছে আমি প্ৰথমে ক্ৰোম ব্ৰাউজাৰ এপত যাব লাগিব। তাৰপিছত ওপৰত 3 ডটছ আছে যে, বা এৰৰ বা 3 ডটছ থাকিব, তাত ক্লিক কৰিব লাগিব। কৰাৰ পিছত একেবাৰে তলত ছেটিংছ লিখা আছে, তাত ক্লিক কৰিব লাগিব। কৰাৰ পিছত চোৱা, পাছৱৰ্ডছটো লিখা আছে, তাত ক্লিক কৰিব লাগিব। কৰাৰ পিছত ইয়াত একাউণ্টৰ সকলোবোৰ পাছৱৰ্ড লিখা আছে। তো ইয়াতো আপোনালোকে আপোনালোকৰ ফেচবুক পাছৱৰ্ডটো পাই যাব। তো এনেকৈ আমি আমাৰ পাছৱৰ্ডটো পাব পাৰোঁ। তো চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল নিশ্চয় জনাব।